হেল্ল'। গগৈদা বহুত বছৰ লগ ভাগ হোৱা নাই, ভাল আৰু চাগে। মই এনেই খবৰ খাতিবোৰ লৈ থাকোঁ, তেনেকৈ মোৰো দেহা চেহাবোৰ ভাল নহয়। আপোনাৰ সেইবিলাক পাহৰি নাথাকোঁ, ভালেই হয়। আপুনি সমষ্টি যেতিয়া আপুনি 15 বছৰ কাৰ্যকাল শেষ হৈ গৈছে, কোনোবাতো এবছৰে দিছে। আপোনাৰ কাম এতিয়াও জিলিকি আছে, যিকেইটা কাম কৰি থৈছে। চলি আছোঁ আৰু দুবেলা দুমিঠি আমি চলি আছোঁ। আপোনাৰ কাৰণে মই ফোন এটা কৰিবলগীয়া হ'ল গগৈদা। এইবিলাক যে হাই হুলস্থুলবিলাক হৈ আছে, আপোনাৰ দিনত এইবিলাক হুলস্থুল হাই হুলস্থুলবিলাক নহৈছিলে বুজিছেনে। মানুহে যেনেকৈ নহওক কুকুৰে কামুৰে যিখিনি কামখিনি কৰিছিলে, যিকোনো কাম হৈছিলোঁ, কিন্তু এনেকুৱা মানে বিষয়খিনি নহয়, ইমান আন্দোলন নোহোৱা নাছিলে। মই সেই কথাটোৱে কালি পৰহি পৰা ভাবি মানে ৰাতি শুবলৈ লওঁলৈ গাৰু নোলোৱাকৈ কিছুমান কথা শুই থাকিবলগীয়া আছে। মাথাটো গধুৱাই আহিব, এতিয়া নিজৰ কথাকে ভাবিম নে অসমৰ কথাকে ভাবিম, তেনেকুৱা ভাবিছোঁ। আপুনি যে কিছুমান কথা কৈছিলে, এতিয়া খোজে পাতি কিছুমান কথা খাই পৰিছিলে। 15 বছৰ কাৰ্যকাল আপুনি যিভাগে চলাই গৈছিলে, সেই কাৰ্যকালত তেতিয়া মই কমিটি বা ক'তো নাথাকিলোঁ, কিন্তু আপোনাৰ আপুনি অসমখন যিভাগে আপুনি চম্ভালিছিলে, তেনেধৰণে আপোনাৰ খুব ভাল লাগিলে। কোনো আপোনাৰ ৰেকৰ্ড নাই, মানে খুকুজীয়া কথা নাই। এতিয়া অসমখনত প্ৰতিটো কথাই খুকুজীয়া কথা হৈ গৈছে। কিবা তিতাই মানে টেঙাক মনা নাই, টেঙাই নিমখক মনা নাই, এনেকুৱা নিচিনা হৈছে। এনেকুৱা কথাটো মানে তেনেকুৱা বিষয়ববীয়া হৈ পৰিছে কথাটো। আপোনাৰ দিনত কিন্তু তেনেকুৱা নাছিলে, আপুনি 15 বছৰতো চলাইছিলে। এতিয়া গগৈদা মই এটা কথাই চিন্তা কৰিছোঁ যে আমি মন্ত্ৰী নোহোৱালৈকে অসমখন চলাব পৰা হ'ব নাই। আপুনি কিবা পৰামৰ্শ এটা দিব নেকি মোক? আপুনি পুৰণা মন্ত্ৰীকেইটাকে সুধিবলগীয়া হৈছে। এইবোৰ নতুন উঠিছে, এইবোৰ একো নাজানে। এহেঁতি মানে কিবা এই গৰুৱে পাগলৰ নিচিনা কথাবোৰ পাগলি থাকে। সেইকাৰণে বোলো পুৰণাজনক সুধি লওঁচোন, এইটো বুলি আপুনি তিতাবৰ সমষ্টিটো এতিয়াও যেতিয়া কিবা এটা আপুনি যেনিবা আসনে পোৱা নাই, তথাপিও আপোনাৰ ছিটটো এতিয়াও আছে। আপুনি ধৈৰ্য কৰিলে আপুনি আকৌ পাব পাৰে। আজিকালি চৰকাৰনো কি, আজিকালি মানে দৰ্শকৰ ছাপোৰ্টখিনিহে মেইন আৰু। মই গগৈদা বিশেষ কথা এটা সুধিবলৈ বিচাৰিছোঁ। মই মানে গাঁৱৰ মন্ত্ৰী এজন হ'বলৈ বিচাৰিছোঁ। আপুনি তাত অকণমান কিবা বুজাব নেকি মোক? কেইটামান কথা শুনাই দিব নেকি? গাঁৱৰ মন্ত্ৰী ধৰি লওক, আমাৰ মানে আঞ্চলিকৰ মন্ত্ৰী এজন হ'ব বিচাৰিছোঁ। এনেকুৱা কিছুমান কাম মানে ধৰি লওক, কোনোবা যেনিবা আন্দোলন উলিয়াইছে, সেই আন্দোলনটোত মই জাপ মাৰি পৰিম। বা আজি কোনোবা মন্ত্ৰী ক'বলৈ আহিছে যেনিবা, মই গাড়ী বন্ধ কৰি দিম, আমাৰ অসমলৈ আহিব নোৱাৰে। এনেকুৱা হ'লে ছাইডৰ মন্ত্ৰী এটা হ'লে মানে তেতিয়া মানে কি হয়, তেতিয়া পাওঁ আৰু যে আমুক মন্ত্ৰীও আমাৰ মাজত মানে আমুক মন্ত্ৰীয়ে বন্ধ বুলিলে বন্ধটো মানি ল'ব। মোৰ তেনেকুৱা ভাগ এটা ল'বলৈ মন এটা আছিলে। সেইকাৰণে আপোনালোকলৈ পৰামৰ্শ হওঁচোন কেইটামান কথা। এতিয়াতো এইবোৰ মানে কিবা এতিয়া কথা যিবোৰ পাতি আছে, সিহঁতি কিবা বৰা চাউলৰ আঠা নাইকিয়া নিচিনা কথাবোৰ পাতি আছে। গাখীৰত পানী ঢলাৰ নিচিনা কথাবোৰ পাতি থাকিলে ভাল নালাগে। আমিতো পঢ়া শুনা, আমিতো বহুত কষ্ট কৰি ডাঙৰ হোৱা, এতিয়া মানে এইবোৰ অদৰকাৰী কথাবোৰ শুনি থাকিলে দিমাগবোৰ এনেই বেয়া, আৰু বেয়া হৈ গৈ থাকিব। এতিয়া যেনেকেই নহওক, পঞ্জাৱ চাউলকেইটা চৰকাৰে দিছে বাৰু, সেইকেইটা সকলোৱে খাইছে, ধনীঘৰে বা বিকি দিছে, সেইটোও ভাল লাগিছে। কিন্তু গগৈদা আপুনি এটা কথাই চিন্তা কৰক, মই আপোনাক মন্ত্ৰী ডাঙৰীয়া বুলিয়ে নমস্কাৰ জনাইছোঁ, কিন্তু আপুনি এটা কথা মোক কিবা এটা লাইন দিয়কচোন। মই কিবা এটা মন্ত্ৰী হ'বলৈ খুব মন হৈছে। তাৰমানে ৰাইজে ছাপোৰ্ট কৰে এনেকুৱা ক'ব না, মই কিছুমান টেকনিকেল যদি হ'বলৈ মন আছে। তাৰমানে কেলৈ কৈছোঁ, ব্ৰহ্মপুত্ৰখনত নামি পেলানি মই লাহনি এখনে সিঁচি থাকিম, কেপাচিটি যোগেদি হ'ম তাৰমানে মই। বা আমাৰ আন্দোলনখিনি, যিখিনি আমাৰ প্ৰশাসন, আমাৰ মানে আন্দোলন মানুহ, সেই মানুহখিনি কভাৰ কৰিবৰ কাৰণে বা মোক নোট কণ্ডিশ্যনৰ কিবা এটা আপুনি ছেক্ৰেটেৰী বাবুলৈ বা কিবা মন্ত্ৰী বাবুলৈ পাতলা কিবা এটা আপুনি দিলে মানে কি হ'ল, মই ক'ব পাৰিম যে আমাৰ অৰিজিনেল পুৰণা মন্ত্ৰীহে কথাবোৰ কামত খাটিব, এইবোৰ মন্ত্ৰী কামত নাখাটে বুলি মই তেতিয়া ক'ব পাৰিম। তেনেকুৱা এটা সুবিধা মই পোৱা হ'লে ভাল আছিলে। মোৰ বয়স হৈ গৈ আছে এতিয়া, মই কিছুমান কথা ক'লেও নিসিজা হৈছে। আজি মন্ত্ৰীবিলাকে মোৰ কথা কোনো গুৰুত্ব নিদিয়ে, মোকো কিবা বৰ থাৰ্ড ক্লাছ মানুহ বুলিয়ে ভাবে। কিন্তু হ'লেও কিছুমান কথা মোৰো কাম খাটে। এতিয়া চাদা অকণ খাই, তেনেকুৱা ধৰণৰ কথা। ধপাতে কেতিয়াবা পটককৈ মন ধৰে জানো? কিন্তু বেছিকৈ খালে মন ধৰে। মোৰ কথাবোৰ তেনেকুৱা, ৰাইজে কেতিয়াবা পটককৈ লয়, পটককৈ নলয়। সেইকাৰণে মই আপোনাক কেইষাৰমান কথা আপুনি যদি পুনাই বুজাই নিয়ে, তেতিয়া ময়ো এজন গণিত চুকীয়া নামৰ, ময়ো এজন আমাৰ ডিষ্ট্ৰিক্টৰ এজন মন্ত্ৰী হ'ম বুলি ভাবিছোঁ। তাকে কি কৰে আৰু কিছুমান ভাল কাম, যেনে গাভৰু ছোৱালীখিনি জিন্সৰ পেণ্ট পিন্ধাটো উঠাই দিম মই। তাৰপিছত মদ মানে যিকোনো এটা টাইমত খাবলৈ দিম। এনেকুৱা কিছুমান মানে শাসন
তাৰপিছত আকৌ এনেকুৱা ধৰণৰ কিবা সংগঠন এটা আহিছে এই সংগঠনো যেনিবা মই কাগজ এখন পেলাই মানে আমাৰ অসমত উপদ্ৰৱ কৰিব নোৱাৰিব বা আজি কোনোবা যিয়ে নহওক অখিল গগৈ হওক বা আজি যোনে যিয়ে নকওক কিন্তু মন্ত্ৰী হ'লেও ধৰি লওক আমি পটককৈ মানে কি পটককৈ যিখিনি মিটিং মাটাং ইয়াত পাতিব নিদিম বা এনেকুৱা ধৰণৰ কথা মই কথা এষাৰ যদি ক'বলৈ চান্স এটা পাওঁ বোলে কোনে কৈছিলে বোলে এনেকৈ সম্পূৰ্ণ আপুনি দিলে তেতিয়া মানে কথাটো ভাল হ'ব মই আৰু কোনোবা এজনৰ পৰা পৰামৰ্শটো লৈ পেলাই যদি মই কিবা এটা চাইজ পাওঁ যিকোনো ছাইট এটা পালেও মোৰ ভাল লাগিব এতিয়া মই বহুতখিনি ডাঙৰ ডাঙৰ মানুহ হাতত আছে থাকিলে কি হ'ব এইবোৰ পাছবেলালৈ মোক পাহৰি থাকে হ'ব আপোনালৈ মই ধন্যবাদ থাকিলে আপুনি পাৰিলে অতি সোনকালে এই মাহৰ ভিতৰতে আপুনি কিবা এটা চেষ্টা কওকচোন যাতে এই দাখিল হোৱা আগে পাছে কওকচোন পাৰিলে কথাটো তেতিয়া মই অকণমান মানে বাজিব পাৰিম ধন্যবাদ